বাহিৰলৈ একেবাৰে ওলাবলৈ নোৱাৰি। প্ৰথমতে নমস্কাৰ সকলোলৈকে। আজি পুৱাই পুৱাই উঠাই দিলে নহয় টিঙৰ ওপৰত। বোলে যাচোন বাবা, টিঙৰ ওপৰৰ পৰা কোমোৰা এটাকে পাৰি আন। তাৰ পাছত কথা মতেই কাম। টিঙৰ ওপৰত গৈ কোমোৰা এটা পাৰি দিলো। এটা দায়িত্ব শেষ কৰি আকৌ এটা দায়িত্ব দিলে। বোলে পথাৰলৈ কাম কৰিবলৈ মানুহ আহিছে, তেওঁলোকৰ কাৰণে কিবা খোৱা বস্তু লৈ আহা। কৈছিলো নহয় কথা মতেই কাম। তাৰ পাছত মোক ঘৰত আহি কেক খাবলৈ দিলে। তাৰ পাছত মাথাত গামোচাখন ঢাকি লৈ মই পথাৰলৈ বুলি গ'লো। যিহেতু পথাৰলৈ কাম কৰিবলৈ মানুহ আহিছে, তেওঁলোকক পানী দিবলৈ বুলি গ'লো। আৰু যিহেতু এইটো ছিজন, ধাননি পথাৰখন বহুত বেছিয়ে ধুনীয়া হৈ থাকে, কিয়নো সকলো ফালে সেউজীয়া সেউজীয়া হৈ থাকে। আপোনালোকক আমাৰ পুখুৰীৰ মাছ দেখাই আছো ৰ'ব। এবাৰ মানে ডাঙৰ মাছ নাই, এই পোনা মাছ কেইটাই আছে। মাছ নাই হয়, কিন্তু কেঁকুৰা বহুত আছে দেই ৰাইজ। আৰু মই প্ৰায়বোৰ ভিডিঅ' এই গছজোপাৰ তলত বহি এডিটিং কৰোঁ, কাৰণ ইয়াত একো বেকগ্ৰাউণ্ড নইজ নাহে। তাৰ পাছত মই ঘৰত আহি পেট পূজা কৰিলোঁ, আৰু এই থালিক মই নাম দিছোঁ নিৰামিষ থালি। আৰু ভাত পানী খাই মেলি মোলৈ ফ্লিপকাৰ্টৰ পৰা কল আহে, ভাইয়া আপকা পাৰ্চেল আয়া হে আকে ৰিচিভ কৰ লো। ময়ো কল অহাৰ লগে লগে পাৰ্চেলটো ৰিচিভ কৰিলোঁ। পাৰ্চেল লৈ আহি মেলি গছজোপাৰ তললৈ ভিডিঅ' এডিটিং কৰিবলৈ। তো আজিলৈ ইমানে, লগ পাম অন্য এটা ভিডিঅ'ত।